অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ বৰ্তমানৰ যিখিনি 14টা ট্ৰাইবেল আছে তেওঁলোকৰ সমস্যাটোক জলাঞ্জলি দি পিনি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিব বিচাৰে তেতিয়াহ'লে আমি ট্ৰাইবেলসকলে ক্ষান্ত নাথাকিম প্রয়োজন হলে আমি ইয়াত আমি জঙ্গি আন্দোলন করতে বাধ্য হম অসম সরকার সে 14টাঙ্ক টাইবে রেগাম মপাক গেলা 6 জনগোষ্ঠী দেম জনজাতিকরণ ইপম নাইদু ওদম তাতপা কাপা সুলাং উলুক টাইবেল টানি আইয়াও জিরুদু ngulung mising regam lok takam mising porin kebang ada age taru dem jirula mayum ke yumadam mimagam mobom dung odok lega apa sempa mising regama taibel legang turiar nam legang mising regam turiar nam legang takam mising porin kebade se mimang moko araso ayona agom ko ludung mising regama kai tat ke polai ngulok komna bulu ludun অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ বৰ্তমানৰ যিখিনি 14টা ট্ৰাইবেল আছে তেওঁলোকৰ সমস্যাটোক জলাঞ্জলি দি পিনি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিব বিচাৰে তেতিয়াহ'লে আমি ট্ৰাইবেলসকলে ক্ষান্ত নাথাকিম প্ৰয়োজন হ'লে আমি ইয়াত আমি জঙ্গি আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু লগতে যিসকল 6 জনগোষ্ঠীৰ নেতাসকলে আমাৰ ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাড়ে ডাঙৰীয়াক খুব তুচ্ছ তাচ্ছিল্য কৰা আমি দেখা পাইছোঁ আমি সংঘাত বিচৰা নাই আপোনালোকে চৰকাৰৰ বিচাৰে যি কৰি থাকক কিন্তু আমাৰ ট্ৰাইবেল লিডাৰক তিলক দলে কোন হয় বুলি কৈ থাকে তেওঁলোকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ অসমত থকা আমাৰ 14টা জাতি জনগোষ্ঠী আমাৰ খিলঞ্জীয়াসকলৰ তেওঁলোক কণ্ঠ হয় তেওঁলোক আমাৰ ট্ৰাইবেলৰ কণ্ঠ হয় মই আকৌ কৈছোঁ আমি সংঘাত বিচৰা নাই তেওঁলোকে চৰকাৰৰ পৰা যি কৰি থাকক কিন্তু আমাৰ যিখিনি ৰিজাৰ্ভেশ্যন চিট আমাৰ সাংবিধানিকভাৱে যিখিনি অধিকাৰ আছে সুবিধা আছে তাত 1 ইঞ্চি মানো আমি সৰ্ব হ'ব নিদিম আমাৰ ট্ৰাইবেলৰ টেষ্ট থকালৈকে আমি 1 ইঞ্চি আমি সিদ্ধান্তৰ পৰা এৰপেৰ নহয় ধন্যবাদ প্ৰথমতে মই মিচিং জাতীয় সংগঠন DMK মুখ্য পৰিচালক আমাৰ যিমানটা মিচিং জাতীয় সংগঠন আছে ৰন্ধন বিকাৰী আঞ্চলিক কমিটিৰ প্ৰতিগৰাকী মই সংগ্ৰামী সতীৰ্থ মই যে ট্ৰাইবেল সংঘৰ সম্পাদক হিচাপে প্ৰত্যেকগৰাকী আমাৰ সংগ্ৰামী সতীৰ্থলৈ মই কোটি কোটি প্ৰণাম জনাইছোঁ এই বৰ্তমানৰ সংকটৰ সময়ত আচলতে এতিয়া আমাৰ ট্ৰাইবেলসকলৰ কাৰণে সংকটৰ সময় যিহেতু আপোনালোক সকলোৱে গম পায় যে অতি জনবহুল থকা অতিকৈ আগবঢ়োৱা 6টা জনগোষ্ঠীয়ে ST বিচাৰি আছে আৰু ষড়যন্ত্ৰমূলকভাৱে চৰকাৰেও কেতিয়াবা আমাৰ পক্ষত হিচাপে তেওঁলোকৰ পক্ষত ল'ব বিচাৰে গতিকে আমি গোটেই অসম জুৰি আমাৰ ট্ৰাইবেল ঐতিহ্যিত অঞ্চলত আমি এই জোৰ সমদলৰ পৰা আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ বৰ্তমানৰ যিখিনি 14টা ট্ৰাইবেল আছে তেওঁলোকৰ সমস্যাটোক জলাঞ্জলি দি পিনি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিব বিচাৰে তেতিয়াহ'লে আমি ট্ৰাইবেলসকলে ক্ষান্ত নাথাকিম প্ৰয়োজন হ'লে আমি ইয়াত আমি জঙ্গি আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু লগতে যিসকল 6 জনগোষ্ঠীৰ নেতাসকলে আমাৰ ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাড়ে ডাঙৰীয়াক খুব তুচ্ছ তাচ্ছিল্য কৰা আমি দেখা পাইছোঁ আমি সংঘাত বিচৰা নাই আপোনালোকে চৰকাৰৰ বিচাৰে যি কৰি থাকক কিন্তু আমাৰ ট্ৰাইবেল লিডাৰক তিলক দলে কোন হয় বুলি কৈ থাকে তেওঁলোকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ অসমত থকা আমাৰ 14টা জাতি জনগোষ্ঠী আমাৰ খিলঞ্জীয়াসকলৰ তেওঁলোক কণ্ঠ হয় তেওঁলোক আমাৰ ট্ৰাইবেলৰ কণ্ঠ হয় মই আকৌ কৈছোঁ আমি সংঘাত বিচৰা নাই তেওঁলোকে চৰকাৰৰ পৰা যি কৰি থাকক কিন্তু আমাৰ যিখিনি ৰিজাৰ্ভেশ্যন চিট আমাৰ সাংবিধানিকভাৱে যিখিনি অধিকাৰ আছে সুবিধা আছে তাত 1 ইঞ্চি মানো আমি সৰ্ব হ'ব নিদিম আমাৰ ট্ৰাইবেলৰ টেষ্ট থকালৈকে আমি 1 ইঞ্চি আমি সিদ্ধান্তৰ পৰা এৰপেৰ নহয় অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ বৰ্তমানৰ যিখিনি 14টা ট্ৰাইবেল আছে তেওঁলোকৰ সমস্যাটোক জলাঞ্জলি দি পিনি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিব বিচাৰে তেতিয়াহ'লে আমি ট্ৰাইবেলসকলে ক্ষান্ত নাথাকিম প্ৰয়োজন হ'লে আমি ইয়াত আমি জঙ্গি আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু লগতে যিসকল 6 জনগোষ্ঠীৰ নেতাসকলে আমাৰ ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাড়ে ডাঙৰীয়াক খুব তুচ্ছ তাচ্ছিল্য কৰা আমি দেখা পাইছোঁ আমি সংঘাত বিচৰা নাই আপোনালোকে চৰকাৰৰ বিচাৰে যি কৰি থাকক কিন্তু আমাৰ ট্ৰাইবেল লিডাৰক তিলক দলে কোন হয় বুলি কৈ থাকে তেওঁলোকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ
অসমত থকা আমাৰ 14টা জাতি জনগোষ্ঠী আমাৰ খিলঞ্জীয়াসকলৰ তেওঁলোক কণ্ঠ হয়, তেওঁলোক আমাৰ ট্ৰাইবেলৰ কণ্ঠ হয়। মই আকৌ কৈছোঁ, আমি সংঘাত বিচৰা নাই, তেওঁলোকে চৰকাৰৰ পৰা যি কৰে কৰি থাকক, কিন্তু আমাৰ যিখিনি ৰিজাৰ্ভেশ্যন চিট, আমাৰ সাংবিধানিকভাৱে যিখিনি অধিকাৰ আছে, সুবিধা আছে, তাত 1 ইঞ্চি মানো আমি খৰ্ব হ'ব নিদিম। আমাৰ ট্ৰাইবেলৰ টেষ্ট থকালৈকে আমি 1 ইঞ্চি আমি সিদ্ধান্তৰ পৰা হেৰফেৰ নহয়। ধন্যবাদ। প্ৰথমতে মই মিচিং জাতীয় সংগঠন DMK মুখ্য পৰিজনী আমাৰ যিমানটা মিচিং জাতীয় সংগঠন আছে, ৰন্ধনকাৰী আঞ্চলিক সমিতিৰ প্ৰতিগৰাকী মই সংগ্ৰামী সতীৰ্থ, মই যে ট্ৰাইবেল সংঘৰ সম্পাদক হিচাপে প্ৰত্যেকগৰাকী আমাৰ সংগ্ৰামী সতীৰ্থলৈ মই কোটি কোটি প্ৰণাম জনাইছোঁ। এই বৰ্তমানৰ সংকটৰ সময়ত আচলতে এতিয়া আমাৰ ট্ৰাইবেলসকলৰ কাৰণে সংকটৰ সময়, যিহেতু আপোনালোক সকলোৱে গম পায় যে অতি জনবহুল থকা অতিকৈ আগবঢ়োৱা 6টা জনগোষ্ঠীয়ে ST বিচাৰি আছে আৰু ষড়যন্ত্ৰমূলকভাৱে চৰকাৰেও কেতিয়াবা আমাৰ পক্ষত হিচাপে তেওঁলোকৰ পক্ষত ল'ব বিচাৰে। গতিকে আমি গোটেই অসমজুৰি আমাৰ ট্ৰাইবেল অধ্যুষিত অঞ্চলত আমি এই জোৰ সমদলৰ পৰা আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ বৰ্তমানৰ যিখিনি 14টা ট্ৰাইবেল আছে, তেওঁলোকৰ সমস্যাটোক জলাঞ্জলি দি পিনি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিব বিচাৰে, তেতিয়াহ'লে আমি ট্ৰাইবেলসকলে ক্ষান্ত নাথাকিম। প্ৰয়োজন হ'লে আমি ইয়াত চাই আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু লগতে যিসকল 6 জনগোষ্ঠীৰ নেতাসকলে আমাৰ ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য কলিতা ডাঙৰীয়াক খুব তুচ্ছ তাচ্ছিল্য কৰা মই দেখা পাইছোঁ। আমি সংঘাত বিচৰা নাই, আপোনালোকে চৰকাৰৰ পৰা বিচাৰে যি কৰে কৰি থাকক, কিন্তু আমাৰ ট্ৰাইবেল লিডাৰক তিলক দলে কোন হয় বুলি কৈ থাকে তেওঁলোকে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। অসমত থকা আমাৰ 14টা জাতি জনগোষ্ঠী আমাৰ খিলঞ্জীয়াসকলৰ তেওঁলোক কণ্ঠ হয়, তেওঁলোক আমাৰ ট্ৰাইবেলৰ কণ্ঠ হয়। মই আকৌ কৈছোঁ, আমি সংঘাত বিচৰা নাই, তেওঁলোকে চৰকাৰৰ পৰা যি কৰে কৰি থাকক, কিন্তু আমাৰ যিখিনি ৰিজাৰ্ভেশ্যন চিট, আমাৰ সাংবিধানিকভাৱে যিখিনি অধিকাৰ আছে, সুবিধা আছে, তাত 1 ইঞ্চি মানো আমি খৰ্ব হ'ব নিদিম। আমাৰ ট্ৰাইবেলৰ টেষ্ট থকালৈকে আমি 1 ইঞ্চি আমি সিদ্ধান্তৰ পৰা হেৰফেৰ নহয়।